ইফালে আজিৰে পৰা জগন্নাথ ৰথ যাত্ৰা আৰু জগন্নাথ ৰথ যাত্ৰাত ভাগ ল'বলৈ লাখ লাখ ভক্তৰ আগমন ঘটিছে। বিৰদি বাট নোপোৱা অৱস্থা হৈছে পুৰীত ভগৱান জগন্নাথৰ বাৰ্ষিক ৰথ যাত্ৰালৈ এতিয়া দেশ বিদেশৰ পৰা ভক্তসকল অহা পৰিলক্ষিত হৈছে। দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। বিৰদি বাট নোপোৱা হৈছে আৰু পুৰীলৈ এতিয়া লাখ লাখ ভক্তৰ আগমন ঘটিছে আৰু জগন্নাথ যি যাত্ৰা ৰথ যাত্ৰা সেই ৰথ যাত্ৰাৰ বাবে এতিয়া এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। তীৰ্থ নগৰীত পুৰীত এতিয়া পুৱতি নিশাৰ পৰা বৰ্ণিল পৰিৱেশে বিৰাজ কৰিছে। এইবাৰ ৰথযাত্ৰাত কটকটীয়া কৰা হৈছে নিৰাপত্তাৰ ব্যৱস্থা। অত্যাধুনিক প্ৰযুক্তিৰে নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। যুগুতাইছে প্ৰশাসনে ৰথযাত্ৰাৰ সময়ছোৱাৰ বাবে 10,000 নিৰাপত্তাৰক্ষী মোতায়েন কৰিছে। বিভিন্ন ঠাইত স্থাপন কৰা হৈছে 275টাকৈ AI কেমেৰা আৰু পুৰী টাউন থানাত সংহত কামাণ্ড কণ্ট্ৰল ৰুম স্থাপন কৰিছে আৰক্ষীয়ে। AI সক্ষম CCTV কেমেৰাই লাইভ ষ্ট্ৰিমিঙৰ জৰিয়তে নিৰাপত্তা ব্যৱস্থা নিৰীক্ষণ কৰিব। জগন্নাথ মন্দিৰৰ চৌহদৰ বাবে সুকীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। এণ্টি ড্ৰোন প্ৰযুক্তি, ডগ স্কোৱাড আৰু এণ্টি টেৰিষ্ট স্কোৱাডে মোতায়েন কৰা হৈছে। ৰথযাত্ৰাৰ সময়ত জল, স্থল আৰু আকাশৰ পৰা কঠোৰ নিৰীক্ষণৰ ব্যৱস্থা ৰাখিব। BSF আৰু RAF আৰু CRPFৰ 8 কোম্পানী মোতায়েন কৰা হৈছে আৰু কেন্দ্ৰীয় বাহিনীৰ লগতে মুঠ 200টাকৈ আৰক্ষী প্লাটুন নিয়োগ কৰা হৈছে। মেৰিন পুলিচ, কোষ্ট গাৰ্ড আৰু নৌসেনাই সাগৰীয় উপকূলত তীব্ৰ হল। 21 IPS আৰু 1200 বিষয়াই 24 ঘণ্টাই নিৰীক্ষণ কৰিছে নিৰাপত্তাৰ ব্যৱস্থা। এইবাৰ ভক্তসকলক সহায়ৰ বাবে ৰিয়েল টাইম ডেচবট এপ প্ৰৱৰ্তন কৰা হৈছে। এপটো ডাউনলোড কৰি ভক্তই লাভ কৰিব পথ আৰু পাৰ্কিঙৰ বিশেষ নিৰ্দেশনা। বিভিন্ন স্থানত 69টাকৈ প্ৰাথমিক চিকিৎসা কেন্দ্ৰ আৰু 64খন এম্বুলেন্সৰ ব্যৱস্থা কৰা হৈছে। পুৰী জিলা চিকিৎসালয়ত অতিৰিক্ত 358গৰাকী চিকিৎসক আৰু স্বাস্থ্যকৰ্মী মোতায়েন কৰা হৈছে। দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিছোঁ। এনেদৰে এতিয়া জগন্নাথ যে ৰথযাত্ৰা সেই ৰথযাত্ৰাৰ বাবে তীৰ্থনগৰী পুৰীত এতিয়া শ লাখ লাখ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে নিৰাপত্তা ব্যৱস্থা অটুট ৰাখিবৰ বাবে অক্ষত ৰাখিবৰ বাবে এতিয়া আৰক্ষী তথা কেন্দ্ৰীয় যি বিভাগ আছে সেই বিভাগসমূহ এতিয়া তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। যিহেতু আজিৰে পৰা জগন্নাথ ৰথযাত্ৰা আৰম্ভ হৈছে। জলস্থল সমান্তৰালভাৱে আকাশমাৰ্গৰ পৰা যি ৰথযাত্ৰা এই ৰথযাত্ৰাৰ যি সময় সেই সময় নিৰীক্ষণত ৰখা হ'ব আৰু বিৰদি বাট নোপোৱা এক পৰিৱেশে বিৰাজ কৰিছে। দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ আৰু ভগৱান জগন্নাথৰ বাৰ্ষিক ৰথযাত্ৰাক লৈ এতিয়া দেশ বিদেশৰ পৰা অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে। দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিছোঁ।